সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো ইংৰাজী বিষয়ৰ 2025 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰথমটো মডেল কোৱেশ্চন তোমালোকৰ বাবে লৈ আহিছো মডেল কোৱেশ্চন একাধিক হ'ব যে প্ৰথমটো মডেল কোৱেশ্চন এয়ে প্ৰথম কথা হ'ল তোমালোকৰ কোৱেশ্চন প্যাটাৰ্ন যেটো কোৱেশ্চন প্যাটাৰ্ন হয় এক নম্বৰ প্ৰশ্নত কি আহিব দুই নম্বৰত তিনি নম্বৰত এনেকৈ 16 নম্বৰলৈকে প্ৰশ্নবিলাকত কেনে ধৰণৰ প্ৰশ্ন আহিব কোনটো প্ৰশ্নত কিমান নম্বৰ থাকিব কোনটোত অপচন থাকিব কোনটোত নাথাকে এই গুটেখিনি স্ট্ৰাকচাৰ কোৱেশ্চন স্ট্ৰাকচাৰ বা কোৱেশ্চন প্যাটাৰ্নটো তো জানিবাই তাৰ উপৰিও মডেল কোৱেশ্চন তিনিটা মডেল কোৱেশ্চন দিয়া হ'ব টোটাল আৰু এই তিনিটা মডেল কোৱেশ্চন যদি তোমালোকে ভালকৈ আয়ত্ত কৰিব পাৰা ইয়াৰ সলিউশনো দিয়া হ'ব মডেল কোৱেশ্চনই নহয় গতিকে এনসাৰো দিয়া হ'ব প্ৰথমে কোৱেশ্চনখিনি দিয়া হ'ব তাৰ পিছত এনসাৰো দিয়া হ'ব আৰু তিনিটা মডেল কোৱেশ্চনৰ এনসাৰ যদি তোমালোকে জানা বা ভালকৈ আয়ত্ত কৰা তেতিয়া হলে 80% ধৰি লোৱা মোটামুটি 80% তোমালোকে এই মডেল কোৱেশ্চন খিনিৰ পৰাই কোৱেশ্চন পৰীক্ষাত পাব বুলি আশা কৰিছো গতিকে ছাত্ৰ-ছাত্ৰীসকল এয়া প্ৰথমটো মডেল কোৱেশ্চন তোমালোকৰ বাবে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে ইংৰাজী পেপাৰখনৰ প্ৰথম যেটো সেকশন আছে এ সেকশন এ ত ৰিডিং স্কিল থাকে ৰিডিং স্কিলত 10 মাৰ্ক থাকে ইয়াত আনসিন পেছেজ এটা থাকে আনসিন পেছেজ আগত কেতিয়াও নেদেখা এটা পেছেজ নতুন পেছেজ এটা দিব আৰু এই পেছেজৰ পৰা 10 মাৰ্কস থাকে তাৰ প্ৰশ্ন প্যাটাৰ্ন বিলাক এনে ধৰণৰ হ'ব পাৰে এক নম্বৰ কোৱেশ্চন 4টা মান হ'ব পাৰে আৰু দুই নম্বৰৰ কোৱেশ্চন 3টা হ'ব পাৰে যেহেতু আনসিন পেছেজ হয় আৰু এক নম্বৰ যেটো ৰিডিং পেছেজ থাকে ৰিডিং স্কিলৰ ইয়া কেতিয়াও কমন নপৰে আৰু সেই কাৰণে মই ইয়াত পেছেজটো দিয়া নাই কেৱল কোৱেশ্চন প্যাটাৰ্নটো দিছো যেনেকৈ হয়তো এক নম্বৰৰ 4টা প্ৰশ্ন থাকিব পাৰে আৰু দুই নম্বৰৰ 3টা প্ৰশ্ন থাকিব পাৰে ম্যাক্সিমাম পৰীক্ষা বিলাকত এইটো প্যাটাৰ্নত থকাই দেখা যায় দুই নম্বৰৰ পৰা এটো এক নম্বৰ প্ৰশ্ন আছিল দুই নম্বৰ প্ৰশ্নৰ পৰা বা সেকশন বি ৰ পৰা আমি ডিটেইল আলোচনা কৰি আছো সেকশন বি সেকশন বি ত এডভান্স ৰাইটিং স্কিল থাকে তাত 25 নম্বৰ থাকে মুঠ ইয়াৰ দুই নম্বৰ প্ৰশ্নটোত প্ৰথম প্ৰশ্ন থাকে হেতু হৈছে কি নোটিস ৰাইটিং থাকে ইয়াত এটা নোটিসৰ বিষয় দিয়া হৈছে ইউ আৰ পাৰবিন প্ৰিন্স the cultural secretary of Dibrugarh Girls Higher Secondary School you are planning to organize a debate competition in your school write a notice for the school notice board inviting names of students willing to participate আৰু তোমালোকে নিশ্চয় জানা ইতিমধ্যে যদি মোৰ ভিডিও বিলাক আগৰ পৰাই চাই আছা তেতিয়া হলে এটো জানিবাই যে নোটিছত 50টা শব্দ হে থাকে 50টা শব্দৰ আশে-পাশে হে লিখিব লাগে তো ইয়াত নোটিছৰ প্ৰশ্নবিলাক জানাই যে তাত নাম লিখা থাকে তুমি অমুক বুলি থাকিব তুমি কোন তোমাৰ পৰিচয় থাকিব নাম থাকিব আৰু তুমি কালচাৰেল সেক্ৰেটাৰী নে জেনাৰেল সেক্ৰেটাৰী নে ভাইস প্ৰেসিডেন্ট নে ষ্টুডেন্ট ইউনিয়ন প্ৰেসিডেন্ট নে কি সেইখিনি থাকিব কোন স্কুলৰ বা কোন ইনষ্টিটিউচনৰ হেইয়াও থাকিব কিহৰ বাবে নোটিছ দিছা হেইয়াও থাকিব ইয়াত কিহৰ বাবে নোটিছ দিয়া হৈছে এটো হৈছে ইউ আৰ প্ল্যানিং টু অৰ্গানাইজ এ ডিবেট কম্পিটিশন অৰ্গানাইজ কৰি আছা আৰু তাৰ বাবে নোটিছ দিবলৈ এই প্ৰশ্নটোত মডেল কোৱেশ্চনৰ যেটো প্ৰথম নোটিছৰ বাবে প্ৰশ্ন সেই প্ৰশ্নটোত দিয়া হৈছে যে তুমি ডিব্ৰুগড় গাৰ্লছ হায়াৰ সেকেন্ডাৰী স্কুলৰ পাৰবিন নাইবা প্ৰিন্স হয় তোমালোকৰ বিদ্যালয়ত ডিবেট কম্পিটিশন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ বিচৰা হৈছে তাৰ বাবে নাম বিচাৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নোটিছ দিছা or নাইবা design a poster in not more than 50 words to create awareness about Amrit Briksha Andolon নাইবা এটা পোস্টাৰ লিখিব দিয়া হৈছে Amrit Briksha Andolon যে অসম চৰকাৰৰ এটা নতুন স্কিম হয় Amrit Briksha Andolon হয়নে এই Amrit Briksha Andolon আমাৰ স্কুল বিলাকতো যথেষ্ট পৰিমাণে ফলপ্ৰসূ হৈছে আৰু এনে নতুন স্কিম বিলাক বা নতুন কিবা যদি থাকে হেয়া পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি থাকে কাৰণে এই অমৃত বিক্ষা আন্দোলনৰ এটা পোস্টাৰ আৰু এটা পোস্টাৰ লিখিবলৈ ভাল হ'ব তে পৰীক্ষাত এনে ধৰণৰ পোস্টাৰ কোৱেশ্চন আহিব পাৰে বুলি ভাবি এই টু মডেল কোৱেশ্চনত সন্নিবিষ্ট কৰা হৈছে অমৃত বিক্ষা আন্দোলনক ৰাইজক সজাগ কৰিবৰ উদ্দেশ্যে পোস্টাৰ লিখিবলৈ দিয়া হৈছে পোস্টাৰটো 50টা মান শব্দৰ ভিতৰতে লিখা হয়
Question number 3. Your Rajeshwari of Kolakwa HS School. Recently, your school celebrated the Constitution Day of India. Tumalukor Bidyaloyer naam hoise Kolakwa HS School. Tumi Rajuba Rajeshwari. তোমালোকৰ বিদ্যালয়ত কি কৰা হৈছে কনস্টিটিউশন ডে অফ ইণ্ডিয়া ভাৰতৰ সংবিধান দিৱস পালন কৰা হৈছিল so giving details of the celebration write a report in 100 to 125 words for your school magazineত প্ৰকাশ পাব পৰাকৈ ৰিপৰ্ট লিখিব লাগে তোমালোকৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ভাৰতৰ সংবিধান দিৱসৰ বিষয়ে মেগাজিনত প্ৰকাশ পাব পৰাকৈ ৰিপৰ্ট লিখিব লাগে 100 পৰা 125 টা মান শব্দৰ ভিতৰত তুমি কলাকপা এইচএস স্কুলৰ ৰাজুবা ৰাজেশ্বৰী নাইবা or you have witnessed a bank robbery in which 50 lakhs cash was looted and a cashier was shot at আৰু তুমি কি দেখিছা এটা bank robbery যেটো 50 lakhs 50 লাখ মান কেছ লুট কৰি লৈ যোৱা হৈছিল ডকাইত বিলাকে বেংক ডকাইতি যেটো ডকাইতিত বেংকৰ পৰা প্ৰায় 50 লাখ মান টকা লুট কৰি নিয়া হৈছিল আৰু যত কেশিয়াৰ জনক গুলি কৰি হত্যা কৰা হৈছিল write a report in 100 to 125 words to be published in an English daily you are জনক জানকী তুমি জনক বা জানকী তুমি এই ব্যাংক ৰবাৰটো বা ব্যাংকত হোৱা এই ডকাইতি কাণ্ডটো তুমি নিজ চকুৰে দেখিছিলা গতিকে এই বিষয়ে বৰ্ণনা কৰি বাতৰি কাকতত প্ৰকাশ পাব পৰাকৈ এটা ৰিপৰ্ট লিখিব লাগে Question number 4 You are Pavitra Pratima of Golaghat তুমি গোলাঘাটৰ পবিত্ৰ বা প্ৰতিমা You have seen an advertisement for the post of assistant teacher in science in Majuli High School Majuli High Schoolot assistant teacher science or assistant teacher পদ খালি হৈ থকা তুমি advertise পাইছা write a letter to the president of the managing committee of the school applying for the job আৰু এই কামটো পাবৰ কাৰণে এই জবটো পাবৰ কাৰণে তুমি স্কুলখনৰ ম্যানেজিং কমিটিৰ সভাপতিলৈ আবেদন কৰিব বিচাৰিছা give your detailed biodata as well কৰি আবেদনটো কৰিবা দৰখাস্তটো লিখিবা লগতে বায়োডাটাও দিবা or নাইবা you are Rima living in Topon Nagar Lakhimpur নহলে তুমি ৰিহান বা ৰিমা লখিমপুৰৰ তপন নগৰৰ write a letter to the editor of Assam Tribune drawing the attention of the concerned authority to pre-schedule the school timing due to extreme heat wave এই heat waveৰ কথাটো অলপ ইম্পৰ্টেন্ট হয় এইবাৰ কাৰণে কাৰণ heat waveৰ কাৰণে কেবাবাৰো স্কুল টাইমিং pre-schedule কৰা হৈছিল heat wave মানে প্ৰচণ্ড গৰমৰ কাৰণে স্কুলৰ টাইমিং কেবাবাৰো কি কৰা হৈছে pre-schedule কৰা হৈছিল মানে যেটো সময়ত স্কুল সাধাৰণতে বহে তাতকৈ আগতীয়াকৈ স্কুল বহোৱাটো কৰা হৈছিল মানে প্ৰি-শিডিউল কৰা হৈছিল আৰু সেইকাৰণে এই প্ৰশ্নটো ইয়াত সন্নিবিষ্ট কৰি দিয়া হৈছে তুমি আসাম ট্ৰিবিউনৰ সম্পাদকলৈ চিঠি লিখি আছা কিয় কাৰণ হিট ৱেভ এক্সট্ৰিম হিট ৱেভৰ কাৰণে স্কুল টাইমিং প্ৰি-শিডিউল কৰিব লাগে বুলি তুমি আসাম ট্ৰিবিউনৰ সম্পাদকলৈ চিঠি লিখি আছা চিঠি লিখিবলৈ দিয়া হৈছে এই প্ৰশ্নটোত গতিকে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বা এইবাৰৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে বুলি ভাবি এই প্ৰশ্নটো দিয়া হৈছে সেকশন সি গ্ৰামাৰ থাকিব তাত 20 নম্বৰ থাকিব গ্ৰামাৰ তোমালোকে জানা যে 5 নম্বৰ কোৱেশ্চনত নাৰেশন কৰিব দিয়া হয় যিকোনো দুটা নাৰেশনৰ উত্তৰ কৰিব লাগে চাৰিটা মান নাৰেশন কেতিয়াবা তিনটা চাৰিটা এনেকৈ আহে আগতটো দুটা আহিছিল দুইটা কৰিব লাগে যোৱা বছৰ বিলাকত দেখা গৈছে চাৰিটা মান আহে চাৰিটা তিনটা তেনেকৈ আহে তাৰে যিকোনো দুটা কৰিব লাগে The narration Rina said to the boy, "What's the matter? Why are you crying? Be cheerful." Number 2, one day Mohan told me that he would become a pilot and leave India. I asked him if he knew anything about aeroplane. Number 3, the blacksmith worker said to little friends,
Don't go so fast, boy. You will get to your school in plenty of time. এইকেইটা হৈছে narration question. Question number 6 ত voice থাকে তাৰে যিকোনো তিনিটা কেইবাটাও প্ৰশ্ন থাকে তাৰে যিকোনো তিনিটাৰ উত্তৰ কৰিব লাগে. He was taught this in his boyhood. My book has been lost. He was taken to hospital. Is your brother playing chess? Change the voice. He plays football early in the morning. Question number 7 ত correct answer থাকে যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ কৰিব লাগে. এই any5 any4 any3 এইখিনি খুব ইম্পৰ্টেন্ট চাই ল'বা. I met him while go to his office. I return your book next week. I go to rain very soon. She behaves as if she know everything. I wish I be a king. They play since morning. She read the novel for the last 3 days. 8 নম্বৰ প্ৰশ্নত preposition থাকে. Appropriate preposition যিকোনো চাৰিটা কৰিব লাগে কেইবাটাও থাকে. What is the time dash your watch now? This table is made dash wood. He is going dash the room. He is addicted dash gambling. He died dash COVID-19. He came dash a truck. It rains heavily dash June. Question number 9 transformation of sentence থাকে বা do as directed বুলি যেন কও বা rewrite as directed. Direct মানে ব্ৰেকেটত direct কৰা থাকে কি কৰিব লাগিব বাক্যটো. প্ৰথম বাক্যটো হৈছে your hair is very lovely. Your hair is very lovely. ইয়াক আমি কি কৰিব লাগে make it an exclamatory sentence. B নম্বৰত a stone that is rolling gathers no moss. ইয়াক আমি simple কৰিব লাগে. He tried every plan. Make it negative without changing the meaning. Atul is the most intelligent boy in the class. Here কি কৰিব লাগে change it into positive degree. Unless you work hard, you will fail. Compound কৰিব লাগে. This fact is too evident to require any proof. Use so that instead of to. Yet to ব্যৱহাৰ হৈছে এই to পৰিৱৰ্তে so that ব্যৱহাৰ কৰিব দিয়া হৈছে এই বাক্যটোত. Section D textual question থাকে 45 marks total. 10 নম্বৰ প্ৰশ্ন তাত কবিতাৰ প্যাৰাগ্ৰাফ উঠাই দিয়া হয় আৰু এই প্যাৰাগ্ৰাফৰ পৰা টোটাল 4 নম্বৰৰ প্ৰশ্ন থাকে. এই প্যাৰাগ্ৰাফৰ 4 নম্বৰ প্ৰশ্ন আছিল দুটা 1 মাৰ্কৰ কোৱেশ্চন আৰু এটা 2 মাৰ্কৰ কোৱেশ্চন. or নাইবা এই 10 নম্বৰ প্ৰশ্নটো or থাকে হয় ওপৰখিনি কৰিব লাগিব নহলে এই তলৰখিনি or খিনি কৰিব লাগিব. ইয়াতো হে একে দুটা 1 নম্বৰৰ প্ৰশ্ন থাকে আৰু এটা 2 নম্বৰৰ প্ৰশ্ন থাকে. 11 নম্বৰ প্ৰশ্নত কবিতাৰ 2 নম্বৰৰ প্ৰশ্নখিনি থাকে মানে 2 মাৰ্কস কোৱেশ্চন. কবিতাৰ যিখিনি 2 মাৰ্কস কোৱেশ্চন থাকে যিখিনি মানে যিকোনো তিনিটা কৰিব লাগে এনি 3 কেবাটাও থাকে যিকোনো তিনিটা কৰিব লাগে 2 into 3 equal to 6. ইয়াত এই মডেল কোৱেশ্চনত দিয়া প্ৰশ্ন কেইটা হৈছে why has mother been compared to late winter's moon in the poem my mother is 66? কবিৰ মাকক কিয় late winter's moonৰ লগত তুলনা কৰা হৈছিল? Explain the statement I saw my mother, her face ashen like that of a corpse. Is a sentence কবিতাটোত আছে I saw my mother, her face ashen like that of a corpse. মাকৰ মুখমণ্ডলটো যে একেবাৰে কৰ্পছৰ দৰে মৃতদেহৰ দৰে দেখা গৈছিল এই স্টেটমেন্টটো এক্সপ্লেইন কৰিব দিছে. How is a thing of beauty joy forever? A thing of beauty সুন্দৰ বস্তু এটা চিৰদিনৰ বাবেই সৌন্দৰ্যৰ কাৰণ বৰ্ণনা কৰা বা লিখা কেনেকৈ? What is Pablo Neruda's opinion about different kind of wars? যুদ্ধ বিভিন্ন প্ৰকাৰৰ যুদ্ধ সম্পৰ্কে পাবলো নেৰুদাৰ মন্তব্য কি? How did the travelers on the highways react to the roadside stand? roadside standত যিসকল ট্ৰেভেলাৰ তাত ৰৈছিল তেওঁলোকৰ ৰিঅ্যাকশন কি আছিল? Why was the roadside stand built? roadside stand কিয় স্থাপন কৰা হৈছিল? 12 নম্বৰ প্ৰশ্নত
টেক্সচুৱেল short very short question খিনি আহে যিকোনো পাঁচটা উত্তৰ কৰিব লাগে মানে prose sectioner ফ্লেমিঙ্গো কিতাপখনৰ যিখিনি prose section আছে তাৰে very short question মানে 1 marker question পাঁচটা লিখিব লাগে আহে কেবাটাও which bird was coming cooing during the class of last lesson দিনাখন যেতিয়া ক্লাস চলি আছিল এতে কি চৰাইয়ে মাতি আছিল What is the name of the teacher mentioned in the last lesson? Last lesson tut ullekh thoka shiক্ষক gorakir naam ki? Who is the author of the lesson Indigo? Indigo lesson tur lekhokor naam ki? Who was Rajkumar Shukla? Rajkumar Shukla kun? Who was John Rontry? John Rontry kun asil? Which place was the port of entry into Assam according to the lesson Memoirs of a Sota Sahib? Memoirs of a Sota Sahib namor lesson tur mote port of entry into Assam kun thaik koa hoisil port of entry into Assam buli kun thaik koa hoisil What does Mukesh want to be Mukesh ki hobo bisare Who is Sophie Sophie kun Question number 13 any 5 if flamingo prose section যিখিনি 2 mark question আছে 2 নম্বৰ থকা প্ৰশ্নখিনি যিখিনি প্ৰশ্ন 30 টাৰ পৰা 40 টা শব্দৰ ভিতৰত লিখিব লাগে সেই প্ৰশ্নখিনি যিকোনো 5 টাৰ উত্তৰ কৰিব লাগে কেবাটো আহে পৰীক্ষাত এই মডেল কোৱেশ্চনত দিয়া প্ৰশ্নখিনি হ'ল what according to Gandhi was the real relief for the peasants of Champaran গান্ধীৰ মতে এই খেতিয়কসকল real relief খেতিয়কসকলৰ বাবে real relief to কি আছিল প্ৰকৃততে হকাহটো কি আছিল What words did M. Hemel write on the blackboard before dismissing the class? What did they mean? Class শেষ কৰোতে বা last lesson দিনাখন class শেষ হোৱাৰ আগে আগে M. Hemel boardত কি লিখিছিল আৰু সেইখিনিৰ অৰ্থ কি আছিল Give a brief description of the Peacock Island. Peacock Islander বৰ্ণনা দিব দিয়া হৈছে What are the other options that Sophie dreams of besides owning a boutique? বিশাল বস্ত্ৰ বিপণীৰ মালিকনী হোৱাৰ উপৰিও Sophie আৰু কি সপোন দেখিছিল Why was Sophie fascinated by Danicacy? Sophie কিয় ডেনিকাসিৰ প্ৰেমত পৰিছিল বা ডেনিকাসিৰ প্ৰতি আকৃষ্ট হৈছিল What is the significance of Bengals in an Indian society? ভাৰতীয় সমাজত Bengals বা খাৰুৰ তাৎপৰ্য কি What does Sahib look for in the garbage dumps? Sahibe garbage dumpsত বা ডাস্টবিন বিলাকত কি বিচাৰি ফুৰিছিল Where is he and where has he come from? তেওঁ বৰ্তমান ক'ত আছে তেওঁ ক'ৰ পৰা আহিছিল Why was the lesson called the last lesson? Lesson of কিয় last lesson বুলি কোৱা হৈছে Question number 14 য'ত ফ্লেমিঙ্গো কিতাপখনৰ prose sectionৰ long question এটা আহে মানে long question এটাৰ উত্তৰ কৰিব লাগে any one দুটা বা কেতিয়াবা তিনটা অপচন থাকে তাৰে যিকোনো এটাৰ উত্তৰ কৰিব লাগে আখিৰ পৰা 100টা শব্দৰ ভিতৰত উত্তৰ লিখিব লাগে মডেল কোৱেশ্চনত থকা প্ৰথমটো long question describe the north bank of Brahmaputra as stated in Memoirs of a Sota Sahib Memoirs of a Sota Sahib নামৰ পাঠটিত উল্লেখ থকা মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সম্পৰ্কে বৰ্ণনা কৰিব দিয়া হৈছে Describe the last lesson as seen by friends Friends little friends নহয় জানো little friends এই ষ্টৰীৰ হিৰো বুলি আমি ক'ব পাৰো এই ফ্ৰেন্ডৰ চকুৰে আমি লাষ্ট লেসনৰ দিনটো কেনেকৈ দেখিছিলো হিয়া বৰ্ণনা কৰিব লাগে মানে ফ্ৰেন্ডে কি বস্তু পাইছিল কি আনইউজুৱেল পাইছিল কেনে ধৰণৰ পাইছিল লাষ্ট লেসনটো হেতু বৰ্ণনা কৰিব দিয়া হৈছে ইয়াত C অপচন ইয়াত তিনটা দিয়া হৈছে Describe the Bengal makers in Firozabad Firozabadৰ Bengal maker খাৰু প্ৰস্তুত কৰা যিসকল ব্যক্তি আছিল তেওঁলোকৰ বৰ্ণনা দিব দিছে How does the vicious circle of the Shahukars
The middlemen never allow them to come out of their poverty. এই যে এটা vicious circle আছিল, এটা চক্ৰবেহু আছিল, কাৰ চাহুকাৰসকল, মিডলমেনসকল, তেওঁলোকৰ যে এটা চক্ৰবেহু আছিল, এই চক্ৰবেহুৰ পৰা এই ফিৰোজাবাদৰ মানুহবিলাক ওলাই আহিব নোৱাৰিছিল, মানে সেই কথাটো ইয়াত বৰ্ণনা কৰিব দিয়া হৈছে। Question number 15, 15 নম্বৰ প্ৰশ্নত বিস্তাস নামৰ কিতাপখনৰ একমাত্ৰ লং কুৱেশ্যন যেটো 7 নম্বৰ থাকে, এই লং কুৱেশ্যনটো লিখিব লাগে। ইয়াৰো অপচন এটাতকৈ বেছি থাকে। 125 ৰ পৰা 150 শব্দৰ ভিতৰত উত্তৰ লিখিব লাগিব। মডেল কুৱেশ্যনত থকা 1 নম্বৰ লং কুৱেশ্যনটো হৈছে Write a character sketch of Dr. Sadhu Hockey as depicted in the enemy. Enemy লেছনটোত উল্লেখ কৰা মতে ডক্টৰ সাদাও হকিৰ চৰিত্ৰ বৰ্ণনা কৰিব দিয়া হৈছে। Or নাইবা Though both Mr. Lamb and Derry suffer from a physical disability, their attitudes to life are different. যদিও ডেৰী আৰু মিষ্টাৰ লেম দুইগৰাকীয়েই ফিজিকেল ডিসেবিলিটি, দুইগৰাকীৰে শাৰীৰিকভাৱে অসুস্থতাত ভুগিছিল, কিন্তু হলেও তেওঁলোকৰ জীৱনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী বেলেগ বেলেগ আছিল। Justify the relevance of this statement with reference to the story of On the Face of It. On the Face of It নামৰ পাঠটিৰ আধাৰত এই কথাটো বৰ্ণনা কৰিব দিয়া হৈছে। 16 নম্বৰটোৱে হৈছে ইংৰাজী প্ৰশ্ন কাকতৰ একেবাৰে শেষৰ প্ৰশ্ন, য'ত বিস্তাস নামৰ কিতাপখনৰ শৰ্ট কুৱেশ্যন, মানে 2 মাৰ্ক থকা শৰ্ট কুৱেশ্যন, যিবিলাক প্ৰশ্ন উত্তৰ 30 ৰ পৰা 40টা শব্দৰ ভিতৰত লিখিব লাগে। এনি ফৰ যিকোনো 4টা প্ৰশ্ন উত্তৰ কৰিব লাগে, প্ৰশ্ন বেছি থাকে। What did the chief astrologer predict about the Tiger King? Tiger King সম্পৰ্কে চিফ এষ্ট্ৰলজাৰ জনে কি প্ৰেডিক্ট কৰিছিল, কি ভৱিষ্যতবাণী কৰিছিল? Who was Hannah? Hannah কোন আছিল? What did she notice coming out of the mist? কুঁৱলীৰ মাজেৰে, মানে ইমান ঘন কুঁৱলীৰ মাজতো তাই কি লক্ষ্য কৰিছিল? Why and how did Derry enter Mr. Lamb's garden? Derryয়ে Mr. Lambৰ গাৰ্ডেনত কেনেকৈ আৰু কিয় প্ৰৱেশ কৰিছিল? What is the significance of Velagur? Velaguৰৰ significance কি, তাৎপৰ্য কি? How are mazes made with? মেজি কিহেৰে প্ৰস্তুত কৰা হয় বা সজা হয়? What did Annan say about his community to the narrator? Annane নিজৰ কমিউনিটি সম্পৰ্কে নেৰেটৰক কি কৈছিল? How did the Tiger King celebrate the killing of 100 tiger? Tiger King-এ 100 নম্বৰ বাঘটোৰ শিকাৰ কৰাৰ পিছত তেওঁ কেনেকৈ সেলিব্ৰেট কৰিছিল?